নমস্কাৰ ছাত্ৰ ছাত্ৰীসকল, দশম শ্ৰেণীৰ অন্য এটি বিজ্ঞান বিষয়ক ভিডিঅ'লৈ তোমালোক সকলোকে স্বাগতম জনাইছোঁ। অলৰেডি যিকেইটা ভিডিঅ' গ'ল তাত পোহৰৰ প্ৰতিফলন, তাৰপিছত তোমাৰ অৱতল দাপোনৰ ব্যৱহাৰ, উত্তল দাপোনৰ ব্যৱহাৰ, ৰশ্মি চিত্ৰ, তাৰপিছত লগতে নিউমাৰিকেলছবিলাক তোমালোকে কেনেকৈ ছল্ভ কৰিবা, তো তাৰ বিষয়ে অলৰেডি দিয়া হৈছে। তো আজিৰ যিটো ভিডিঅ' হ'ব সেইটো তোমাৰ বহুতেই ইণ্টাৰেষ্টিং পাবা, বহুতেই ইণ্টাৰেষ্টিং ভিডিঅ', ঠিক আছে। আৰু ভিডিঅ'টো হ'ব তোমাৰ পোহৰৰ প্ৰতিসৰণ। এতিয়া পোহৰৰ প্ৰতিসৰণনো কি বস্তু এতিয়া তো চাবাচোন তোমালোকে। এতিয়া মই তোমালোকৰ কাৰণে ইয়াত এখন চিত্ৰ ৰাখি থৈছোঁ। এই চিত্ৰখনত তোমালোকে দেখিছা যে কি হয়, এজন মানুহে তোমাৰ যিটো সাগৰৰ পাৰ তাত আছে আৰু এজন তোমাৰ কি হৈছে ধৰা পানীত পৰিছে। এতিয়া মানুহজনক বচাবলৈ এই মানুহজনে তোমাৰ কেনেকুৱা এটা মানে ৰাস্তা অৱলম্বন কৰিব। এতিয়া তোমালোকে অলৰেডি ক্লাছ 9ত পাইছিলা, সৰণৰ কথা পাইছিলা, দূৰত্বৰ কথা পাইছিলা, যে ছাপোজ ধৰা তোমাৰ এইখিনি কথা বাদ দি অকণমান মই বাৰু 9ৰ কথা কৈছোঁ। ছাপোজ দুটা পইণ্ট আছে এ আৰু বি, হয়নে? বিভিন্ন ৰাস্তা থাকিব পাৰে, এৰ পৰা বি লৈ যোৱা, হয়নে? চিধাকৈও যাব পাৰা, তুমি বেলেগ টাইপতো যাব পাৰা। গতিকে এতিয়া চোৱাচোন, মই যদি তোমালোকক কওঁ তোমালোকে এৰ পৰা বি লৈ যাবলৈ কোনটো ৰাস্তা মানে ল'বা, ঠিক আছে? ধৰা বেছিভাগেই ক'বা এ আৰু বি, তাৰপিছত দুটামান থাকিব বাৰু যিকেইটা তোমাৰ কি স্কুল ছুটি দিলে যেনেকৈ তোমাৰ ধৰা ঘৰ ডাইৰেক্ট আহি নাপায়, তো পাকাই পাকাই নাহে জানো, ঠিক তেনেকৈ তোমাৰ বাৰু দুটামানে কি ক'ব, এইটো ৰাস্তা চিলেক্ট কৰিব। কিন্তু বেছিভাগেই কি ক'বা তোমালোকে, যে কি এৰ পৰা বি লৈ যাবলৈ মই কি কৰিম, এই ৰাস্তাটো অৱলম্বন কৰিম। তো এই ৰাস্তাটো অৱলম্বন মানে লোৱাৰ কাৰণটো কি, যে সেই ৰাস্তাটোত মোৰ ঘৰ পাবলৈ কম সময় লাগিব, কাৰণ চিধা ৰাস্তা। ঠিক তেনেকৈ তোমালোকে এই যে মানুহ দুজন, এই মানুহজনে ইয়াক বচাবলৈ তোমালোকে নিশ্চয় গম পাইছা যে কি এইটো ৰাস্তা ল'ব, হয়নে? এনেকে তোমাৰ কি কৰিব, বচাব যাব। প্ৰথম দৌৰি যাব ইয়ালৈ, তাৰপিছত তাৰ পৰা সাঁতুৰি যাব, হয়নে? তোমালোকে এইটো ভাবিছা, কিন্তু আচলতে তেনেকুৱা নহয়। কিয় নহয়, এতিয়া কাৰণটো চাবা। এতিয়া যদি এই মানুহজনে তাক বচাবলৈ এনেকুৱা চিধা এটা ৰাস্তা লয়, চিধা ৰাস্তা ল'লে এইখিনি তোমাৰ মাটি আছে, এই মানুহজনে এইখিনি জেগা দৌৰি যাব পাৰিব। তাৰপিছত কি হ'ব, তোমাৰ এইখিনি জেগা সাঁতুৰি যাব লাগিব। গতিকে যিখিনি সাঁতুৰি যাব লগা জেগা আছে সেইখিনি বহুত দীঘল হ'ল। আৰু তোমালোকে গম পোৱা যে কি দৌৰি যোৱাটো যিমান সহজ কাম, সাঁতোৰাটোতো ইমান সহজ কাম নহয়, ইমান জোৰেতো সাঁতুৰিব নোৱাৰিব। গতিকে এই ৰাস্তাটোত তাৰমানে তোমাৰ কি নহ'ব, মানে টাইম বেছি লাগিব। গতিকে এতিয়া তোমালোকে আন এটা ৰাস্তা ভাবিব পাৰা, যিটো ৰাস্তাত তোমাৰ কি হয়, পানীৰ পৰিমাণ কম থাকে। এইখিনি ৰাস্তা, এইখিনি মানে কি কৰিম আমি, পানী কমি গ'ল আৰু এইখিনি কি কৰিব, দৌৰি যাব, ঠিক আছে। কিন্তু এইবাৰো এটা প্ৰব্লেম আহিল, কি তোমাৰ এইবাৰ যিটো দৌৰি যোৱা ৰাস্তা বহুতেই বেছি দীঘল হৈ গ'ল, বুজিছানে? ইমান দীঘল এটা ৰাস্তাত যেতিয়া দৌৰি যাবা তেতিয়াও আকৌ বহুত সময় যাব। গতিকে এনেকুৱা এটা অপশ্যন বিচাৰিব লাগিব আমি, যে কি হয় এই মানুহজনক জলদি বচাব পাৰো। তো এতিয়া কথা হ'ল, আমি এই মানুহজনক বচাবলৈ এনেকুৱা এটা ৰাস্তা মাজেৰে ওলাব য'ত সময় আটাইতকৈ কম লয়, বুজি পাইছা? গতিকে কাৰণ যিহেতু মানুহজন পানীত ডুবি আছে, আমি কি বাচাব, যিমান পাৰো সিমান কম সময়ত বাচাব লাগে। গতিকে এনেকুৱা এটা ৰাস্তা ওলাব য'ত আটাইতকৈ লিষ্ট টাইম লয়, আটাইতকৈ কম সময় লয়, বুজিছানে? এতিয়া মই এইখিনি কথা কিয় ক'লো, তাৰমানে আমি যেনেকৈ মানে কি হয়, মানুহজনক বচাবলৈ এটা লিষ্ট টাইম ল'ব বিচাৰিছো, মানে আটাইতকৈ কম সময়ত যাতে বাচাব পাৰো, ঠিক তেনেকৈ পোহৰেও কি কৰে, যেতিয়া মাধ্যম চেঞ্জ কৰে, মাধ্যম চেঞ্জ কৰিলে কি হ'ব, এতিয়া পোহৰেও ছাপোজ মই দিলো, ছাপোজ দুটা মাধ্যম ললো, মই বায়ু এটা ললো আৰু এটা তোমাৰ কি ললো, ছাপোজ পানী ললো। এই মাধ্যমৰ পৰা আনটো মাধ্যমলৈ যাবলৈ ছাপোজ ইয়াত এটা বিন্দু ললো আৰু তোমাৰ ধৰা ইয়াত এটা বিন্দু ললো। মানে কি শৰ্টকাট নলয়, পোহৰে সদায় লয় লিষ্ট টাইম, মানে কম সময়ত যাতে ট্ৰেভেল কৰিব পাৰে এটা জায়গা, পোহৰে সেনেকুৱা এটা ৰাস্তা বিচাৰি লয়। গতিকে ভাবাচোন কিমান স্মাৰ্ট, বুজিছেনে? গতিকে পোহৰে কি হয়, তোমাৰ এনেকে ষ্ট্ৰেইট নাযায় কিনে অকমান কি কৰে, এইখিনি জেগা গ'ল, যাই কিনে সি এটা মানে কেলকুলেশ্যন কৰিব, পোহৰে এটা কেলকুলেশ্যন কৰিব, আৰু কেলকুলেশ্যন কৰি পিনে
তোমাৰ যিটো ৰাস্তা তোমাৰ আটাইতকৈ শৰ্টেষ্ট হয় এনেকৈতো যাব নোৱাৰে, বুজিছেনে? গতিকে পোহৰে আটাইতকৈ যিটো শৰ্টেষ্ট ৰাস্তা সেইটোহে ল'ব, অৰ্থাৎ তোমাৰ পোহৰে এতিয়া কেনেকে যাব, তো বাকী কেইডাল যদি মুছি দিওঁ মই, বাকী কেইডাল যদি মুছি দিওঁ, বাৰু ভালকে আঁকি দিছো দিয়া। গতিকে এতিয়া পোহৰে কি কৰিব, প্ৰথম চিধাকে যাব, তাৰপিছত কি হয় পইণ্টটো তোমাৰ পাবলৈ অকণ বেণ্ড কৰে ৰাস্তাটো, বুজিছেনে? ডাইৰেক্ট এনেকৈও নাযায়, ডাইৰেক্ট ই এনেকে যোৱা নাই, আৰু ডাইৰেক্ট তোমাৰ এনেকৈ যে এনেকুৱাকৈ যোৱা নাই, কি কৰিছে মাজৰ এটা ৰাস্তা বিচাৰিছে সি, য'ত কি হয় টাইমটো আটাইতকৈ লিষ্ট হয়। আৰু সেইটোৱে আছে তোমাৰ হায়াৰ ছেকেণ্ডাৰীত পাবা তোমালোকে ফাৰ্মেট প্ৰিন্সিপল বুলি, মানে কি হয় পোহৰে শ্বৰ্টকাট নহয়, লিষ্ট টাইমত এটা মানে কি হয় ডিষ্টেঞ্চ কভাৰ কৰিবলৈ ট্ৰাই কৰে। আৰু সেইকাৰণে কি হয় যেতিয়া মাধ্যম চেঞ্জ হয়, তোমালোকে দেখিছা এই ছবিটোতে চোৱা, এইখিনি চিধা দেখিছা, তাৰপিছত অকণমান টেৰা হৈছে, আকৌ যেতিয়া বাহিৰ ওলাইছে আকৌ টেৰা হৈছে, মানে মাধ্যম যেতিয়াই চেঞ্জ হ'ব তেতিয়াই পোহৰৰ গতিপথটো বেকা যেন লাগে। আৰু এই পৰিঘটনাটোকে পোহৰৰ কি বুলি কয়, প্ৰতিসৰণ বুলি কয়। হয়তো বুজি পাইছা তোমালোকে এইখিনি, যে ইয়াৰ ডেফিনেশ্যনটো চালেও গম পাবা যে কি এটা মাধ্যমৰ পৰা আন এটা মাধ্যমলৈ পোহৰ যেতিয়া বেকাকৈ যায়, পোহৰৰ গতিৰ দিশটো আন মাধ্যমটোত, এই মাধ্যমটোত কি হ'ব সলনি হয় যেন লাগে, ৰাস্তাটো চেঞ্জ কৰা যেন লাগে। আৰু এই পৰিঘটনাটোকে তোমাৰ কি বুলি কয়, প্ৰতিসৰণ বুলি কয়। ঠিক আছে, তো এতিয়া কথা হ'ল, যদি প্ৰতিফলনৰ দুটা নিয়ম আছিল তোমালোকে অলৰেডি গম পোৱা, ঠিক তেনেকৈ তোমাৰ প্ৰতিসৰণৰো কিছুমান কি আহিব ৰুল মানি চলে পোহৰে। এতিয়া ৰুল কেইটা কি বুজি পাইছানে? তোমালোকে একো ৰুলছ ৰেগুলেশ্যন নামানা হয়নে স্কুলতো, কিন্তু পোহৰে মানি চলে। এতিয়া পোহৰৰ প্ৰতিসৰণৰো কি আছে তোমাৰ দুটা ৰুলছ আছে, ঠিক আছে? এই ৰুলছ দুটা কি কি, প্ৰথম তাৰ আগতে মই তোমালোকক চিনাকি কৰি দিছো, এইটো ছবি হয়তো বুজি পাইছা তোমালোকে, ওপৰৰ ফালে এটা মিডিয়াম আছে আৰু তলৰ এইটো এটা কি ধৰা কাঁচৰ ব্লক বুলি ভাবিব পাৰা, আইনাৰ এইটো পুৰা, ঠিক আছে? এতিয়া এই ৰশ্মিটো কি কৰিছে, ওপৰৰ পৰা আহিছে, বায়ুৰ মাজেৰে আহিছে, গতিকে অহা ৰশ্মিডালক তোমালোকক অলৰেডি জানা কি বুলি কয়, আপতিত ৰশ্মি, আপতিত ৰশ্মি, ঠিক আছে? আৰু যিডাল কাঁচত সোমাইছে, মাধ্যম চেঞ্জ হৈছে, মানে কি ৰশ্মি বুলি ক'ব, আগতে কৈছিলো খুন্দাখাই যিডাল ৰশ্মি যায় সেইডালক প্ৰতিফলিত ৰশ্মি বুলি কৈছিলো। এইবাৰ যিটো সোমাই যাব এই ৰশ্মিডালৰ নাম এটা আছে কি, প্ৰতিফলিত ৰশ্মি। তাৰপিছত নেক্সট বুজিব লগা কথা হ'ল, পোহৰখিনি য'ত মাধ্যম দুটা য'ত লগ লাগিছে, তলৰ ফালে আছিল এটা কাঁচৰ ব্লক হয়নে, আৰু ওপৰত আছিল তোমাৰ বায়ু, কাঁচৰ ব্লকটো আৰু তোমাৰ যিটো বায়ু য'ত লগ লাগে, যিটো সিহঁতৰ তোমাৰ কি ইণ্টাৰফেচ, লগ লগা জাগা, সেই লগ লগা জাগাটো তোমাৰ কি বুলি কয়, সন্ধিতল বুলি কয়, মনত থাকিব। গতিকে লগ লাগিছে ক'ত, এই ওপৰৰ যিখন তোমাৰ কি আছিল এইটো মানে কি বুলি কয় তোমাৰ এইখন, আৰু মোৰ অহা নাই ৱৰ্ডটো বাৰু, তো এইখনক কি বুলি কয় এতিয়া, সন্ধিতল বুলি কয় চিম্পলি, ঠিক আছে? এতিয়া নেক্সট এইখিনি অলপ মুছি দিওঁ, নহ'লে তোমালোকে দেখা নাপাবা। সন্ধিতল বুজি পালা এতিয়া? তাৰপিছত নেক্সট চেম, এই যিখন সন্ধিতল আছিল তাৰে ওপৰৰ এটা বিন্দু এইবাৰ ল'ম, সেই বিন্দুটোৰ নামে হ'ব এইবাৰ কি, মই ইয়াত দিছো বাৰু আপতন বিন্দু, আপতন বিন্দু। গতিকে এইখিনি পাৰ্ট যদি তোমালোকে চিনি পাইছা, এতিয়া মই কি ক'ম ভালকে শুনিবা, তোমালোকে মুখস্থ কৰিব নালাগে। আৰু যদি স্কুলত হয়তো কওঁতে গমেই পাইছা, মানে কি হয় প্ৰতিফলনৰ নিচিনা এইকেইটা অলপ বেলেগ, মানে পটাককে মুখস্থ মানে কি হয় মনত নাথাকে, মুখস্থ কৰাটো দিগদাৰ হয়, যেতিয়া মনত তুমি যেতিয়া বস্তু এটা বুজি নোপোৱা, বাৰ বাৰ পঢ়িলেও আমাৰ মুখস্থ নাথাকে, বুজিছেনে? সেইকাৰণে বিশেষকে বিজ্ঞানৰ কনচেপ্ট ৱাইজ তোমালোকে ষ্টাডি কৰিবা, কাৰণ গম পাইছা এতিয়া তোমাৰ কি হয়, আজিকালিতো ব্লু প্ৰিণ্ট নাহে, ব্লু প্ৰিণ্ট মানে তো বুজি পাইছা, আগতে তোমাক কৈ দিছিল যে কোনটো চেপ্টাৰত কিমান মাৰ্কছ আহিব, কিন্তু এতিয়া তোমাৰ তেনেকুৱা একো নাই। গতিকে এম চি কিউ ক'ৰ পৰা কি আহে একো ধৰিব নোৱাৰা, গতিকে তোমালোকে ভাল মাৰ্কছ পাবলৈ তোমালোকে গোটেই কিতাপখন একদম থৰলি পঢ়িবই লাগিব, ঠিক আছে? পঢ়িব লাগিবই। গতিকে একদম ভালকে বুজি ল'বা কথাটো। তো প্ৰথম পইণ্টটো এতিয়া কি হ'ব চোৱা, আপতিত ৰশ্মি, প্ৰতিসৰিত ৰশ্মি,
দুয়োটা মাধ্যম ক'ব লাগিব, কাৰণ প্ৰতিহৰণ হ'ব লাগিলে দুটা মাধ্যম লাগিব। দুয়োটা মাধ্যমৰ সন্ধি তলৰ আপতন বিন্দুত টনা অভিলম্বডাল একেখন সমতলতে থাকে। একেখন সমতল বুজি পাইছা? এই সমতলখনৰ কথা কৈছে, সন্ধিতলখনৰ কথা কোৱা নাই। মই প্ৰতিফলনতো বুজাইছিলো তোমালোকক যে কি হয়, আপতিত ৰশ্মি, এইটো মনত আছেনে তোমালোকৰ? আপতিত ৰশ্মি, প্ৰতিফলিত ৰশ্মি আৰু আপতন বিন্দুত টনা অভিলম্ব একেখন সমতলতে থাকে বুলি কৈছিলো। আৰু এইখন সমতল বুলি তোমালোকে ভুলতেও নাভাবিবা দাপোনখন, ঠিক আছে? সমতল এইখনত বাৰু গোটেইকেইটা আছে জানো? অকল আপতন বিন্দুটো আছে দেখোন, হয়নে? গতিকে সমতল কোনখন? বৰ্ডখন, য'ত তোমাৰ কি আছে? আপতিত ৰশ্মি, প্ৰতিফলিত ৰশ্মি আৰু অভিলম্বডালো আছে। ঠিক তেনেকৈ এটা তুমি 3D এখন চিম্পলি ভাবি থোৱা যে এখন ধৰা কাগজ আছে, এনেকে ভাবি থৈ দিয়াচোন, কাগজ আছে। তো আপতিত ৰশ্মি, প্ৰতিফলিত ৰশ্মি, প্ৰতিহৰিত ৰশ্মি আৰু মাধ্যম দুটাৰ বা স্বচ্ছ মাধ্যম দুটাৰ সন্ধিতলৰ আপতন বিন্দুত টনা অভিলম্ব একেখন সমতলতে থাকে। বুজি পাইছা? ঠিক আছে? একদম পাৰ্টকে বুজি ল'বা যে কি আপতিত ৰশ্মি, প্ৰতিহৰিত ৰশ্মি, স্বচ্ছ মাধ্যম দুটাৰ সন্ধিতলৰ আপতন বিন্দুত টনা যিডাল অভিলম্ব গোটেইখিনি একেখন সমতলতে থাকে। ঠিক আছে? ফাৰ্ষ্ট যিটো তোমাৰ পইণ্ট সেইটো চাগে বুজি পালা। এতিয়া নেক্সট পইণ্টটো ভালকে বুজিবা দেই, এইটো অলপমান কনফিউজিং, অলপমান নহয় ভালেখিনি কনফিউজিং, হয়নে? তোমালোকে বুজি পোৱা নাই মই ভালকে জানো, হয়নে? তথাপিও মই যিখিনি পাৰো বুজাবলৈ চেষ্টা কৰিম। বুজি পোৱা নে নোপোৱা তোমালোকে মোক জনাবা কমেণ্টত। এতিয়া চাবা, এতিয়া মই ইমান জটিলত ক'লে তোমালোকে হয়তো বেছি কনফিউজিং হৈ যাবা। তো ছেকেণ্ডটোৰ কাৰণে মই মাধ্যম দুটা জাষ্ট এডাল আচৰ দ্বাৰা মই কি কৰিছো, ডিফাৰ কৰিছো। এটা মানে ধৰা তলৰ ফালে কি আছে? পানী আছে আৰু ওপৰৰ ফালে বায়ু আছে, ঠিক আছে? এতিয়া সাপোজ পোহৰৰ ৰশ্মি এডাল আহিছে, কৰবা কিবা এটা উৎস আছে, হয়নে? আন এডাল পোহৰৰ ৰশ্মি আহিছে বা বেলেগ এংগুলত আহিছে, ধৰা এইটো অলপ বেছি হেলনীয়াকে আহিছে, ঠিক আছে? মাধ্যম যিহেতু চেঞ্জ হৈছে, গতিকে পোহৰৰ গতিপথটো বেকা হ'ব। অলৰেডি ক'লো মই, সেইটোকে প্ৰতিসৰণ বুলি কয়। গতিকে ইও বেকা হ'ব, হয়নে? গতিকে এই কোণকেইটাৰ নাম কি আছিল? ধৰা আপতন কোণ। এইটো কি? এইটো আপতন কোণ, এইটো আপতন কোণ। এইটো আছিল প্ৰতিসৰণ কোণ, এইটো আছিল প্ৰতিসৰণ কোণ, এইটো আছিল প্ৰতিসৰণ কোণ। এতিয়া কথা হ'ল, যেনেকে তোমালোকে প্ৰতিফলনত পাইছা যে কি হয়, আপতন কোণ আৰু প্ৰতিফলন কোণ তোমাৰ কি আছিল? প্ৰতিফলনৰ যিটো সূত্ৰ তাত পাইছিলা যে দুয়োটা সমান। কিন্তু ইবাৰ সেইটো প্ৰব্লেম আহি গ'ল। কি প্ৰব্লেম? যে এইটোতো বিপ্ৰতীপ কোণ হোৱা নাই পুৰা তোমাৰ, কাৰণ পোহৰটো বেকা হৈছে, হয়নে? এইটোতো চিধাকে গ'লি বাৰু এইটো আৰু এইটো বিপ্ৰতীপ কোণ হ'লয়, গতিকে সমান হ'লয়, কিন্তু চিধাকেতো যোৱা নাই। তো প্ৰব্লেম কি আহিল? যে এইবাৰ প্ৰতিসৰণৰ ক্ষেত্ৰত তোমাৰ প্ৰতিফলন কোণ আৰু প্ৰতিসৰণ কোণ সমান পোৱা নাযায়। গতিকে এতিয়া আগতে যেনেকৈ এটা সম্পৰ্ক আছিল, এইবাৰতো সম্পৰ্কটো নাপালো আমি। গতিকে সেই সম্পৰ্কটো আনিবলৈ বেলেগ চাইণ্টিষ্টে যেতিয়া চেষ্টা কৰাৰ ফলত দেখা পালে যে চাইণ্টিষ্ট বিলাকে মানে প্ৰথম তোমাৰ বেলেগ কিতাপত বাৰু বেলেগকে পায়, তাৰ ভিতৰত তোমাৰ স্নেল নামৰ এজন চাইণ্টিষ্ট আছিল। গতিকে প্ৰথম বুলি নকওঁ বাৰু, কোনোবা কিতাপত বেলেগ কিতাপত তোমাৰ স্নেলে প্ৰথম মানে এই সূত্ৰটো দিয়া বুলি নকয়, আৰু কিছুমান কিতাপত ধৰা পায়ো। গতিকে মই নকওঁ বাৰু, মই চিয়ৰো নহয় কোনে বাৰু প্ৰথম সূত্ৰটো দিছিলে। গতিকে তথাপিও আৰু কৈছো যে কি হয়, যিহেতু ইহঁতৰ মানে ডাইৰেক্ট এটা ৰিলেশ্যন নাপালে যে আই আৰু আৰ সমান নহয়, গতিকে ইহঁতৰ মাজতনো কেনেকৈ সম্পৰ্ক আনিব পাৰি? তো চাইণ্টিষ্ট বিলাকে বিচাৰি পালে এইটো, ঠিক আছে? আৰু সেই সূত্ৰটো কি হ'ল, দেখা পালে যে কি হয়, ইহঁতৰ তুমি এংগলটো যিয়ে নোলোৱা কিয়, এংগলটো তুমি পোহৰৰ ৰশ্মিডাল থিয়কে দিয়া বা বেকাকে দিয়া বা আৰু বেকাকৈ দিয়া, ইহঁতৰ এটা অনুপাত সদায় সমান থাকে। সেই অনুপাতটো কি? সাইন আই বাই সাইন আৰ, অৰ্থাৎ ইয়াৰ ক্ষেত্ৰত যিটো সাইন I1 আছিল বাই সাইন R1, ইয়াৰ মান যিমান পাবা, এই অনুপাতটোৰ মান যিমান পাবা,
সেম মান ইয়াতো পাবা। সাপোজ মই ধৰিলো কথাটো ক'লো ধৰা সাইন আই বাই এইটো পালা তুমি 5 বাই কথাটো ক'লো 3 দিলো, ঠিক আছে। তো সাইন i2 বাই সাইন r2 ৰ মানো তুমি সেমেই পাবা, 5 বাই 3 পাবা, আৰু তাৰ ক্ষেত্ৰতো তুমি 5 বাই 3 পাবা। তাৰ মানে ইহঁতৰ যিটো সাইনৰ অনুপাত যিটো থাকে সেইটো সদায় একে থাকে। এতিয়া সাইন কি বস্তু সেইটো তোমালোকে মেথছত পাবা, তথাপি মই অকমান কৈ দিছো সাইন বস্তুটো কি। তাৰ কাৰণে তোমালোকে জানিব লাগিব সমকোণী ত্ৰিভুজ, ঠিক আছে। সমকোণী ত্ৰিভুজ গম পোৱা তোমালোকে, এটা কোণ 90 ডিগ্ৰী থাকিলে তাক কি বুলি কয়, সমকোণী ত্ৰিভুজ বুলি কয়। গতিকে সমকোণী ত্ৰিভুজৰ সন্মুখৰ যিডাল বাহু সেইডালক কয় তোমাৰ অতিভুজ বা কৰ্ণ বুলিও কয়, ঠিক আছে। তাৰপিছত যদি মই এই কোণটো লওঁ, সাপোজ এইটোৰ নাম এ দিলো, ঠিক আছে, এই কোণটো ললে তোমাৰ লম্ব কোণডাল হ'ব এইডাল, নিশ্চয় নে নহয়। লম্ব কোণডাল কয়, সদায় মনত ৰাখিবা, আমাৰ বেছিভাগৰে ভাবা যায়, ইভেন ময়ো তোমাৰ সৰু থাকোতে ভাবিছিলো যে তলত যিডাল থাকে ভূমি মানে কি মাটি, গতিকে তলত থকাডালকে কি বুলি ক'ব তোমাৰ ভূমি বুলি ক'ব, হয়নে? কিন্তু তেনেকুৱা নহয়। সমকোণী ত্ৰিভুজটোৰ ভূমি কোণডাল কম, যিটো কোণ লম তাৰ সন্মুখৰ ডালক সদায় লম্ব বুলি কয়, কোণটোৰ সন্মুখৰ ডালক লম্ব বুলি কয়, আৰু যিডাল বাকী থাকিল সেইডালক কি বুলি ক'ম, ভূমি বুলি ক'ম। ঠিক তেনেকৈ যদি মই চি কোণটো ললো হয়, তাৰ চি কোণটো ললে তাৰ সন্মুখত আছে এ বি ডাল, গতিকে তাৰ সাপেক্ষে হ'ব এ বি ডাল লম্ব, বি চি ডাল ভূমি, গতিকে মই বিটোৱে ল'ব আৰু ইমান ভেজালত নাযাওঁ আৰু। এতিয়া কথা হ'ল এই যে তিনিটা নাম পালা, অতিভুজ, ভূমি, লম্ব, এই কেইটাৰ পৰা আমি 6টা বেলেগ বেলেগ ধৰণৰ অনুপাত পাব পাৰো। তাৰে ভিতৰত কি মই কেতিয়াবা লিখিব পাৰো যে কি লম্বটো ওপৰত লিখিলো, অনুপাত মানে তো গম পাইছা বাই, হয়নে, অতিভুজ, হয়নে। মই কেতিয়াবা লিখিব পাৰিম কি লম্ব বাই ভূমি লিখিব পাৰিম, সেইটো এটা দুটা পালা। কেতিয়াবা লিখিব পাৰিম ভূমি বাই অতিভুজ লিখিব পাৰো, তিনিটা পালো। তাৰপিছত ভূমি বাই লম্ব লিখিব পাৰো, 4টা পালো। তাৰপিছত অতিভুজ বাই লম্ব লিখিব পাৰো, 5টা পালো। অতিভুজ বাই ভূমিও লিখিব পাৰো। মুঠতে তোমালোকে 6 ধৰণৰ অনুপাত পাবা। বাকী 5টা বাদ দিলো, মই তাৰে এটা অনুপাত যিটো প্ৰয়োজন হ'ব তোমালোকৰ কাৰণে, যিটো অকমান বুজি মানে কি সাইন বুলি কওঁতে অকমান তোমালোকৰ সম্পূৰ্ণ অচিনাকি ৱৰ্ডটো তোমালোকৰ, সেইকাৰণে অকমান কৈ দিছো। এই যে লম্ব বাই কৰ্ণ বা লম্ব বাই অতিভুজ, সেইটোকে আমি কি বুলি কওঁ, বাৰ বাৰ ইমান দীঘলকে নিলিখি কিনে কি বুলি কওঁ, সাইন বুলি কয়, ঠিক আছে। তো চিম্পলি এতিয়া তোমালোকে ইমানখিনি জানিব নালাগে, তোমালোকে মেথছত বহুত ভালকে পাবা এইখিনি শিকিবলৈ। জাষ্ট মনত ৰাখিবা যে সাইন এটা অনুপাত, ঠিক আছে। ত্ৰিভুজত থাকে সেই অনুপাতটো, ইয়াত ভাবিছা তোমালোকে ত্ৰিভুজ নাই দেখোন, হয়নে। যেতিয়া আমি মানে সাইন্টিষ্টে প্ৰেক্টিকেল কৰিছিল এনেকুৱা ত্ৰিভুজ কিছুমান বনাই কিনে মানে কৰি চাইছিলে, ঠিক আছে। এনেকুৱা ত্ৰিভুজ কিছুমান বনাই কিনে তোমাৰ বাৰ বাৰ দেখা পাইছিলে, এনেকুৱা ত্ৰিভুজ আঁকি কিনে, এনেকুৱা এটা সমকোণী ত্ৰিভুজ নহ'ব জানো এনেকে টানি দিলে। গতিকে তোমাৰ সেই যিটো ডিৰাইভেশ্যনটো পিছত পাবা বাৰু 12ত। তো এতিয়া ইমান নাযাওঁ বাৰু, বেছি কনফিউজ হৈ যাব ইমান ক'ব গ'লে, ঠিক আছে। ইমান টাইম লাগে মুঠতে। তো এতিয়া চিম্পলি কি বুজি পালা যে অনুপাত এটা হ'ল। এতিয়া কি ক'লো যে পোহৰ যেতিয়া এটা মাধ্যমৰ পৰা আন এটা মাধ্যমলৈ আহিব, যদিহে মই মাধ্যম কেইটা চেঞ্জ কৰা নাই, বায়ু আছে চোৱা, তিনকডাল ৰশ্মিৰ ক্ষেত্ৰত মই মাধ্যম চেম লৈছো কি, এটা বায়ু এটা পানী, মই মাধ্যম দুটা চেঞ্জ কৰা নাই, ঠিক আছে। আন এটা কি যে মই যদি পোহৰৰ ৰংটো একে ৰাখো, সাপোজ মই গোটেইকেইডাল পোহৰ ৰঙাই ৰাখিলো, ৰঙা, এইডালো কি ৰঙা। এতিয়া পোহৰটো কিয় একে ৰাখিব লাগে, তোমালোকক অলৰেডি বুজালো নাইবা মোৰ বাৰু পাহৰিলো। তাৰমানে কি হয়, পোহৰৰ যিটো বগা পোহৰ তাত 7টা ৰং থাকে, হয়নে। আৰু সেই যে 7টা ৰং থাকে, কি আছিলে তোমাৰ জানা, বেঙুনীয়া, ঘন নীলা, বেগনী, হে হা, লাষ্টতো কি আছিল ৰঙা, জানা, বেগনী হে হাহুৰ। গতিকে এই যে 7টা ৰং থাকে, এই প্ৰত্যেকটোৰে তোমাৰ তৰংগ দৈৰ্ঘ্য বিলাক বেলেগ বেলেগ। এতিয়া তৰংগ দৈৰ্ঘ্য কি সেইটো তোমালোকে ক্লাছ 9ৰ ভিডিঅ' চালে গম পাই যাবা, এতিয়া সিমান ডিটেইলছত নাযাওঁ। তো তৰংগ মানে এতিয়া চিম্পলি বুজি লোৱা এটা ঢৌ, ঠিক আছে। এই ঢৌটোৰ পৰা এই ঢৌটোলৈ দূৰত্বটোকে কি বুলি কয়, তৰংগ দৈৰ্ঘ্য বুলি কয়। এতিয়া যে 7টা ৰং আছিল, সেই 7টাৰে কি হয়, তৰংগ দৈৰ্ঘ্য বিলাক বেলেগ বেলেগ। তাৰমানে বেঙুনীয়াটোৰ আটাইতকৈ চুটি, ঘন নীলাটোৰ অলপ ডাঙৰ, ৰঙাটোৰ আটাইতকৈ ডাঙৰ, মানে বেছি ঢৌবিলাক ডাঙৰ ডাঙৰ, বুজিছে, দীঘল দীঘল ঢৌ, ঠিক আছে। গম পাইছা পোহৰে কি হয় তৰংগৰ নিচিনাও যায়, অলৰেডি পালাই।
অপৱৰ্তন বুলি পাইছা এটা পৰিঘটনা, হয়নে? গতিকে যদি প্ৰত্যেকটোৰে ঢৌবিলাক বেলেগ বেলেগ, গতিকে যেতিয়া মাধ্যম চেঞ্জ কৰিব তোমাৰ ৰঙা ৰংটোৱে তাৰমানে খুব কমকে ভাঁজ খায়। অলৰেডি গম পাইছা যে কি হয়, পোহৰবিলাকে ভাঁজ খায়, গম পাইছা নে, বেলেগ মাধ্যমত গেলে। আৰু যদি মই বেলেগ বেলেগ ৰং লওঁ, ক'লোৱে যে কি হয়, ৰঙা ৰংটোৱে তোমাৰ বহুত কমকে ভাঁজ খায়। তাৰমানে যিবিলাক কণা আছে পদাৰ্থৰ, কণাবিলাকত খুন্দা খাই কিনে ৰঙা ৰংটোৱে মানে খুব কমকে খুন্দা খায়, গতিকে সি পুৰা চিধাকে যাব পাৰে, এনেকে যাই থাকিব পাৰে। কিন্তু যেতিয়া চুটি চুটি তৰংগ দৈৰ্ঘ্য লওঁ, খুন্দা খাই কিনে বেলেগ চাইড হৈ যাব পাৰে, ঠিক আছে? তো এইবিলাক তোমালোকে যিটো নেক্সট চেপ্টাৰ আছে তাত ভালকৈ পাবা, এইখিনি বস্তু বাদ দিয়া। এতিয়া জাষ্ট বুজি লোৱা, মুঠতে পোহৰৰ ৰংটো একে হ'ব লাগিব। ক্লিয়াৰ? বহুত কথা ক'ব লগা হ'ল এইখিনি বুজাবলৈ, গতিকে তোমালোকে যদি এইখিনি বুজিব মন নাই, মানে এইখিনি তোমালোকে স্কিপ কৰিব পাৰা, এইখিনি পাৰ্ট, ঠিক আছে? এতিয়া চোৱা, কি ক'লো মই, মেইন পইণ্ট কি কি ক'লো? চাইনটো এটা অনুপাত, ঠিক আছে? সেইখিনি এটা মেইন পইণ্ট ক'লো। মই কৈছোঁ যে প্ৰতিহৰণৰ দ্বিতীয় নিয়মটো যেতিয়া আমি কম, দ্বিতীয় নিয়মটো ক'লে সদায় যি পোহৰৰ ৰংটো ছেম হ'ব লাগিব, আৰু দ্বিতীয়তে মাধ্যম দুটা ছেম ফিক্স হৈ থাকিব লাগিব। আগতে যদি প্ৰথমডালত বায়ু পানী লৈছা, নেক্সটডালতো বায়ু পানী হ'ব লাগিব, থাৰ্ডডালতো বায়ু পানী হ'ব লাগিব, ঠিক আছে? এতিয়া চাবা, ক'বলৈ একদম ইজি হ'ব। এতিয়া তোমালোকে ছেম শব্দটোৰ কাৰণে প্ৰদত্ত শব্দটো ইউজ কৰিবা, তেতিয়া চেণ্টেন্সটো ইজি। তো কি ছেম ৰাখিব লাগিব বুলি কৈছিলো, তোমাৰ মাধ্যম দুটা ছেম ৰাখিব লাগিব। তো কি ক'বা, সেইকাৰণে যিটোত ছেম ৰাখিব লাগে সেইটো যিটো ছেম ৰাখিবা সেইটোক তোমালোকে প্ৰদত্ত বুলি ক'বা। প্ৰদত্ত মাধ্যমটো ছেম ৰাখিম, গতিকে প্ৰদত্ত মাধ্যম বুলি কোৱা, মানে দিয়া থকা মাধ্যমটো। আৰু কি ছেম ৰাখিম, পোহৰটো ছেম ৰঙৰ হ'ব লাগিব। তাৰমানে কি, প্ৰদত্ত ৰং, মানে ৰংটো একে বেলেগ, প্ৰদত্ত ৰঙৰ পোহৰ, মানে একেই পোহৰ, একেই ৰঙৰ পোহৰ হ'ব লাগিব, ঠিক আছে? এতিয়া তোমালোকে ছেকেণ্ড পইণ্টটো বুজি ল'বা, যে কি কৈছো, যে প্ৰদত্ত মাধ্যম যুগল, যুগল মিন্স দুটা, বা দুটা ক'লে হ'ব, প্ৰদত্ত মাধ্যম দুটা আৰু প্ৰদত্ত ৰঙৰ পোহৰৰ বাবে আপতন কোণৰ চাইন আৰু প্ৰতিসৰণ কোণৰ চাইনৰ অনুপাত ধ্ৰুৱক। বুজি পাইছা? বুজি পাইছা? মনত থাকিব কি ক'লো, যে প্ৰদত্ত মাধ্যম যুগল মিন্স দুটা আৰু প্ৰদত্ত ৰঙৰ পোহৰ, মানে একেই ৰঙৰ পোহৰৰ বাবে আপতন কোণৰ চাইন আৰু প্ৰতিসৰণ কোণৰ চাইনৰ অনুপাত সদায় এটা কি, ধ্ৰুৱক। সদায় এটা ফিক্স মান পাম যদি এইকেইটা চেঞ্জ নকৰোঁ, ঠিক আছে? তো এইখিনি আছিল তোমাৰ ছেকেণ্ড নিয়ম, ঠিক আছে? তো এইখিনিতে আৰু অকণমান কৈ দিওঁ, যে এই যে তোমাৰ ধ্ৰুৱক মানটো কি হয়, মাধ্যম দুটাৰ প্ৰতিসৰণাংকৰ সমান হয়, প্ৰতিসৰণাংকৰ সমান হয়, অৰ্থাৎ মিউটো মানে এই মাধ্যমটো যদি প্ৰতিসৰণাংক মই মিউ2 বুলি ধৰো, ইয়াৰ যদি মিউ1 বুলি ধৰো, তেতিয়াহ'লে ইয়াৰ সমান হ'ব, দুয়োটাৰ অনুপাতৰ সমান হ'ব, ঠিক আছে? এতিয়া কথা হ'ল, তোমালোকে ঘূৰিও কনফিউজন, কি কনফিউজন, যে কি হয় প্ৰতিসৰণাংক বা আৰু এইবাৰ কি, ঠিক আছে? তো সেইখিনিও একেলগে কৈ দিছো। এতিয়া বেলেগ টপিক আহিব, এইখিনিলৈ ক্লিয়াৰ হৈছে বোধহয়, মই ভাবিছো আৰু তোমালোকৰ বুজি পোৱা বুলি। এতিয়া নেক্সটটো চাবাচোন, ৰ'বা, তাৰ আগতে আৰু এটা বস্তু অলৰেডি গুচাই দিয়া গ'ল। তাৰ আগতে আৰু এটা বস্তু মনত ৰাখিবা, যে এই যিটো ছেকেণ্ড লটোক কি বুলি কয়, স্নেলৰ সূত্ৰ বুলি কয়। স্নেল নহয়, শামুক নহয়, ঠিক আছে? স্নেল, তো কি বুলি কয়, স্নেলৰ সূত্ৰ বুলি কয়, ঠিক আছে? মনত ৰাখিবা, পৰীক্ষাত যদি লিখা হয় যে স্নেলৰ সূত্ৰটো লিখা, ছেকেণ্ডটো লিখিবা, ফাৰ্ষ্টটোৰ প্ৰয়োজন নাই, ঠিক আছে? গতিকে এতিয়া চাবা, অ'কে, প্ৰতিসৰণাংক। এতিয়া একদম কনফিউজ নহবা, একদম ইজি টপিক, আগৰটোৰ নিচিনা নহয়, প্ৰতিসৰণৰ নিচিনা। হয়তো তোমালোকৰ ইণ্টাৰেষ্টিং লাগিছে, হয়নে? নতুন নতুন বস্তু পাইছা, চাইন টাইনৰ কথা পাইছা, গতিকে ইণ্টাৰেষ্টিং, যেতিয়া মেথছত শিকাব আৰু ইণ্টাৰেষ্টিং লাগিব। এতিয়া চাবাচোন, প্ৰতিসৰণাংক কি কয়, দুটা মাধ্যমত পোহৰৰ দ্ৰুতিৰ অনুপাতক
মাধ্যমটোৰ প্ৰথম মাধ্যমটোৰ সাপেক্ষে দ্বিতীয় মাধ্যমৰ প্ৰতিহৰণাংক বুলি কয় কি কলা মূৰৰ ওপৰত দি গুচি গ'ল ছাৰে বা কি ক'লে হয়নে গতিকে চাবা আৰু এবাৰ কৈছো সাপোজ ধৰা সাপোজ মানে তোমালোক অলৰেডি জানাই যে পোহৰৰ যিটো বেগ বায়ুত কিমান আছিল তোমাৰ 3 লাখ কিলোমিটাৰ প্ৰতি সেকেন্ড বা ইয়াত তোমাৰ মিটাৰত নিছো বাৰু মিটাৰ পাৰ সেকেন্ডত লিখিলে কি হয় ক্লাস 9 তে পাইছা এইটো 3 into 10 to the power 8 সাপোজ আন এটা মাধ্যমত পোহৰৰ বেগ কিমান 2 into 10 to the power 8 মিটাৰ পাৰ সেকেন্ড এই যে মই অনুপাত ললো বুজিছেনে এই অনুপাত লোৱাটোকে কি বুলি কয় প্ৰতিহৰণাংক বুলি কয় একদম ইজি কি যে দুটা মাধ্যম এইটো মানে কি বায়ু নহব পাৰে তো সেইটো মাধ্যম গোটেই বেলেগো ল'ব পাৰা গোটেই কি কম দুটা মাধ্যম ঠিক আছে এটাক ধৰিলো মই পোহৰৰ বেগ কিমান v1 আৰু এটাত পোহৰৰ বেগ কিমান v2 দুটা মাধ্যমত পোহৰৰ দ্ৰুতিৰ অনুপাতক প্ৰথম মাধ্যমটোৰ সাপেক্ষে দ্বিতীয় মাধ্যমটোৰ প্ৰতিহৰণাংক বোলে মনত থাকিব সেকেন্ডটোৰ প্ৰতিহৰণাংকয়ে কয় ঠিক আছে কি কলো যে দুটা মাধ্যমত পোহৰৰ বেগৰ অনুপাতক প্ৰথম মাধ্যমটো সাপেক্ষে দ্বিতীয় মাধ্যমটোৰ প্ৰতিহৰণাংক বোলে ঠিক আছে এতিয়া কথা হল নেক্সট আন এটা টাৰ্ম আহিব টাৰ্মটো হল পৰম প্ৰতিহৰণাংক যাক কয় এবসলিউট ৰিফ্ৰেক্টিভ ইনডেক্স আগত কৈছিল ৰিফ্ৰেক্টিভ ইনডেক্স বাৰু ইংলিশটো লিখা নাই বাৰু ইংলিশটা মই বাৰ কৈছো মনত ৰাখিবা যদি ভাল ৰিজাল্ট কৰিব মন আছে ৰিফ্ৰেক্টিভ ইনডেক্স এইটো কি আছিল এবসলিউট বাকিখিনি ৰিফ্ৰেক্টিভ ইনডেক্স ঠিক আছে হল এটা পৰম প্ৰতিহৰণাংক কি এই যে মই দুটা মাধ্যম লৈছো তাৰে যদি মই এটাক ফিক্স কৰি দিও কোনটোক ওপৰতটো যদি ফিক্স কৰি দিও ওপৰতটো কি যদি ডাইৰেক্ট বায়ুৱে লও বায়ুত যিটো বেগ বায়ুটোক c ৰে বুজায় দেই মনত ৰাখিবা ঠিক আছে ডাইৰেক্ট যদি ওপৰতটো মই ফিক্স কৰি দিও কি c বুলি কও তেতিয়া হলে তাক কি বুলি কয় পৰম প্ৰতিহৰণাংক ক্লিয়াৰ হৈছে কথাখিনি আৰু এবাৰ কৈছো শুনিবা যে দুটা মাধ্যমত পোহৰৰ দ্ৰুতিৰ অনুপাতক প্ৰথম মাধ্যমটো সাপেক্ষে দ্বিতীয় মাধ্যমটোৰ প্ৰতিহৰণাংক বোলে এতিয়া পৰম প্ৰতিহৰণাংক কাক বোলে দুটা মাধ্যম নকয় কিনে ডাইৰেক্ট এটা বায়ু ফিক্স হৈ গল তো কি কম বায়ুত পোহৰৰ দ্ৰুতি আৰু কোনো মাধ্যমত পোহৰৰ দ্ৰুতিৰ অনুপাতক বায়ুৰ সাপেক্ষে মাধ্যমটোৰ পৰম প্ৰতিহৰণাংক বোলে ঠিক আছে এতিয়া তোমালোকৰ যিটো ক্লাস 10 মতে বাৰু তোমালোকৰ পৰম প্ৰতিহৰণাংক হওক বা প্ৰতিহৰণাংক হওক বেলেগ বুলি ভাবিব নালাগে কাৰণ তোমালোকৰ ক্লাস 9ত এটাই সূত্ৰ লিখিম আমি পৰম প্ৰতিহৰণাংকৰ সূত্ৰটো গতিকে ম্যাথছ আহিলে তোমালোকে প্ৰশ্নটো যদি প্ৰতিহৰণাংক দিয়ে তথাপি আমি পৰম প্ৰতিহৰণাংক বুলি ভাবিম বা পৰম প্ৰতিহৰণাংক দিলে আমি কি বুলি ভাবিম প্ৰতিহৰণাংক বুলি ভাবিম ক্লাস 10ত ইমান মাথা মাৰিব লগা একো নাই এটাই সূত্ৰ যে কি ৰবা তাৰে এতিয়া কিহেৰে বুজায় ইয়াক পৰম প্ৰতিহৰণাংক বা প্ৰতিহৰণাংক কিহেৰে বুজায় মিউৰে বুজায় ঠিক আছে মিউ বা তোমালোকৰ কিতাপত এন এৰে বুজাইছে ঠিক আছে তো মিউ বা এন ইকুৱেলছ টু কি চি বাই ভি এই সূত্ৰটো মনত ৰাখিবা আৰু চিৰ মানটো মনত ৰাখিবা কিমান 3 into 10 to the power 8 মিটাৰ পাৰ সেকেন্ড আৰু প্ৰতিহৰণাংকৰ একক নাথাকে কিয় চোৱা দুটা বেগ লৈছো আমি বেগ বিলাক যেতিয়া কাটাকাটি কৰিবা কাটাকাটি কৰিলে একক বিলাকো কাটাকাটি যায় গতিকে যিটো তুমি এন বা মিউ পাবা অৰ্থাৎ প্ৰতিহৰণাংক পাবা এইটো কি হয় একক নোহাকে পাবা ঠিক আছে সদায় মনত ৰাখিবা অনুপাতৰ একক নাথাকে যেটো এইটো অনুপাত একক নাথাকে ঠিক আছে ক্লিয়াৰ এতিয়া এইখিনি বাৰু সৰু চলিও বুজি পায় এইখিনি কথা সৰু চলি এটাও জানিব কিন্তু মেইন কথাটো চাবাচোন এতিয়া সৰু চলি এটা এইখিনি বুজালে বুজি পাব বুজি হৈছে নে গতিকে এতিয়া তোমালোকে যেটো কনসেপ্ট ওয়াইজ যাব লাগিব কাৰণ পৰীক্ষাত কি প্ৰশ্ন আহে ধৰিব নোৱাৰা গতিকে এতিয়া চাবা এতিয়া আমি কি পালো যে প্ৰতিহৰণাংক n ইকুৱেলছ টু c বাই v বা মিউ ইজ ইকুৱেল টু c বাই v এতিয়া তোমালোকে তো ম্যাথছত অলৰেডি পাইছা কি পাইছা যে সাপোজ ধৰা a proportional to b আৰু a inversely proportional to b এই দুটাৰ মাজত ডিফাৰেন্স কি ডিফাৰেন্সটো হল যেতিয়া a বাঢ়ে b ও কি হয় ইয়াত বাঢ়ে যদি একেটা লাইনত থাকে বুলি ক'লো বাৰু মই বুজাৰ কাৰণে
আৰু যদি বাই হৈ থাকে উলটাটো হয় তাৰমানে যদি এ বাঢ়ে তোমাৰ বিটো কি হ'ব কমিব ঠিক আছে এইখিনি অলৰেডি মেথছত শিকিছা তাৰপিছত এইখিনিও পাইছা যে এই প্ৰপৰচনেল যিডাল প্ৰপৰচনেল চিনডাল গুচালে এই চিনডালক যদি সমান চিনলৈ নিওঁ তেতিয়াহ'লে এটা ধ্ৰুৱক আহে বা ইয়াতো এটা কি আহিছিল এটা তোমাৰ ধ্ৰুৱক আহিছিল হয়নে কিয় ধ্ৰুৱক আহে যদি নাজানা তোমালোকে মোক কমেণ্টত ক'বা মই সেইটো বুজাই দিম আজি কিন্তু নুবুজাও ঠিক আছে বহুত দীঘল হৈ যাব ভিডিঅ'টো এতিয়া চোৱা ইয়াৰ আকৌ যদি অপজিট কৰোঁ আকৌ যদি মই ধ্ৰুৱক পাৰ্টটো গুচাই দিওঁ ধ্ৰুৱক পাৰ্টটো গুচাই দিলে পুনৰ প্ৰপৰচনেল নহ'বনে বুজি পাইছা কথাখিনি মই কি ক'ব বিচাৰিছো যে ধ্ৰুৱকটো তাৰমানে প্ৰপৰচনেল চিনডাল তোমাৰ ইকুৱেল কৰি ৰাখে তো প্ৰপৰচনেল ধ্ৰুৱকটো যদি গুচাই দিওঁ আকৌ তোমাৰ ইকুৱেলটোও গুচি যাব একেলগে বুজি পাইছানে দুয়োটা কি একদম বেষ্ট ফ্ৰেণ্ড ধ্ৰুৱকটো আৰু ইকুৱেলডালো যাব একেলগে ধ্ৰুৱক নিলে ঠিক আছে এতিয়া বুজি ল'বা এইখিনি বস্তুত বুজি ল'বা এইখিনি বস্তুত কি লিখিছো n ইকুৱেলছ টু c বাই v ক্লিয়াৰ হৈছে এইখিনি কথা এতিয়া চোৱাচোন c টো ধ্ৰুৱক মানে কি তোমাৰ যাৰ মান সদায় ফিক্সড বুজিছেনে c ৰ মান সদায় ফিক্সড কিমান 3 × 10⁸ মিটাৰ পাৰ ছেকেণ্ড গতিকে c ৰ মানটো যেহেতু ধ্ৰুৱক মই যদি ধ্ৰুৱকটো গুচাই দিওঁ এই c পাৰ্টটোকে গুচাই দিওঁ সমান চিনডালকো সি লৈ যাব গতিকে আমি কি লিখিম তেতিয়া সমান চিনৰ সলনি কি থাকি যাব প্ৰপৰচনেল গতিকে c টো যেহেতু গুচি গ'ল ইয়াত এটা একো নাই মানে 1 থাকিব 1/v এইখিনি পাৰ্টৰ মিনিং আছে সেই মিনিংটো কি ভালকে বুজি ল'বা যে কি হয় n টো যেতিয়া বাঢ়িব v টো কি হ'ব তোমাৰ কমিব ঠিক আছে বা উলটাকে যদি কওঁ n টো যেতিয়া কমে v টো বাঢ়ে ঠিক আছে এতিয়া ফিল আহা নাই তোমালোকৰ যেতিয়া এটা এক্সাম্পল দিম ফিলটো মানে ল'ব পাৰিবা সাপোজ তোমাৰ পৰীক্ষাত দিলে দুটা মাধ্যম এ আৰু বি বা পৰীক্ষাত বেছিকৈ দিব পাৰে দুটা মাধ্যমৰ প্ৰতিহৰণাংক দিলে এটাৰ প্ৰতিহৰণাংকক বাৰু মই μ1 এটাক ধৰিলো আৰু এটা ধৰিলে হ'ব কাৰণ বেলেগ বেলেগ কিছু চোৱা এটাৰ যিটো প্ৰতিহৰণাংক কিমান আছিল 1.41 আৰু এটাৰ প্ৰতিহৰণাংক সাপোজ 2.42 এতিয়া বেগ কাৰ বেছি এ পোহৰৰ বেগ বেছি নে বি পোহৰৰ বেগ বেছি তোমাক যদি সুধে দুটা মাধ্যম আছে এ আৰু বি প্ৰতিহৰণাংক দিয়া আছে দুটাৰে তোমাক যদি সুধে কোনটোত পোহৰে বেছি স্পীডত যাব তো তোমালোকে এতিয়া কেনেকৈ গম পাবা পোহৰৰ স্পীডটো তো কেনেকৈ গম পাবা এই মাত্ৰ যিটো কৈছো এই বস্তুটো বুজি লোৱা দুটাই কি ইনভাৰ্সলি ৰিলেটেড মানে কি হয় এটা বাঢ়িলে আনটো কমে গতিকে তোমাক পোহৰৰ বেগ যদি সুধে কোন পোহৰৰ বেগ বেছি যদি সুধিছে তুমি প্ৰতিহৰণাংক কমটো বিচাৰিবা প্ৰতিহৰণাংক কম কোনটো আছে এইটোত প্ৰতিহৰণাংক কম তাৰ মানে সেই মাধ্যমটোতে তোমাৰ পোহৰৰ স্পীড আটাইতকৈ বেছি হ'ব মানে আটাইতকৈ বেছি মানে এই দুটা মাধ্যমৰ বাৰু ধৰিব পাৰিছা তো এনেকে তাৰ মানে তোমাৰ এক্সামত দিব পাৰে বা তোমাক তিনটা চাৰটা দিলে ধৰা আৰু এটা দিলে 1.003 ধৰা আৰু তেনেকে আৰু এটা দিলে ঠিক আছে দি কিনে পৰীক্ষাত ক'ব পাৰে যে তোমাৰ এই মাধ্যম কেইটাত পোহৰৰ বেগৰ ঊৰ্ধ্বক্ৰমত সজোৱা অপচন দিলে 1 2 3 4 এতিয়া তোমালোকে ভাবিবা এইগিলা প্ৰশ্ন দেখোন আমাৰ বুকতেই নাই ক'বাৰ বাহিৰৰ পৰা আহিছে একো বাহিৰৰ পৰা আনাই মেইন কনচেপ্টটো তোমালোকৰ বুকত আছে বুজি পাইছানে গতিকে তোমালোকে বুজি ল'বা এই সম্পৰ্কটো যে n আৰু v ইনভাৰ্সলি ৰিলেটেড অপোজিট দুটা বুজি পাইছানে এটা যদি বাঢ়ে এটাই যদি ইফালে যায় এটা সিফালে যাব দুটা অপোজিট ঠিক আছে গতিকে আজিলৈ এইখিনিয়ে যদি তোমালোকে ভিডিঅ'টো ভাল পোৱা তেতিয়াহ'লে লগৰবোৰৰ লগত শ্বেয়াৰ কৰি দিবা আৰু নেক্সট ভিডিঅ'বিলাকত তোমালোকে চাই যাবা যদি এনেকুৱা ধৰণে তোমালোক কনচেপ্ট শিকিব মন যায় ঠিক আছে আজিলৈ বাই আৰু ধন্যবাদ ভিডিঅ'টো চোৱাৰ কাৰণে